প্ৰতিটো ভাৰতীয় পৰিয়ালৰ তিনিটা সন্তান হোৱা উচিত। আৰএছএছ প্ৰধান মোহন ভাগৱতে এই কথা সদৰি কৰিছে। নমস্কাৰ, স্বাগতম। নিউজ 18 অসম নৰ্থ ইষ্টৰ এয়া হৈছে পোনপটীয়া সম্প্ৰচাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল। আৰএছএছৰ 100 বছৰীয়া পৰিক্ৰমা আৰু সেই 100 বছৰীয়া পৰিক্ৰমাৰে সংগতি ৰাখি অনুষ্ঠিত হয় এক অনুষ্ঠান। সেই অনুষ্ঠানতে এই মন্তব্য কৰিছে মোহন ভাগৱতে যে প্ৰতিটো ভাৰতীয় পৰিয়ালৰ তিনিটা সন্তান হোৱা উচিত, যাতে জনসংখ্যা নিয়ন্ত্ৰণটো থাকে, পৰ্যাপ্তও হয়। মানে জনসংখ্যা নিয়ন্ত্ৰণতো থাকে আৰু পৰ্যাপ্তও যাতে হয়, মানে জনসংখ্যা যাতে পৰ্যাপ্তও হয় আৰু নিয়ন্ত্ৰণতো যাতে থাকে, যাৰ বাবে তিনিটা সন্তানৰ কথা মোহন ভাগৱতে সদৰি কৰিছে। উল্লেখযোগ্য যে জনবিস্ফোৰণৰ কথা বিভিন্নজনে কৈ থাকে, জনসংখ্যা বৃদ্ধিৰ কথা কৈ থাকে, আনকি বিজেপিৰে বহু নেতা মন্ত্ৰীয়ে দুটি সন্তানৰ প্ৰসংগ কৈ থাকে। তাৰ মাজতে আৰএছএছ প্ৰধান মোহন ভাগৱতে তিনিটা সন্তানৰ কথা কৈছে। তেওঁ দুটি সন্তানৰ কথা কোৱা নাই, কিন্তু কৈছে তিনিটা সন্তান। তাকো এটা বিশেষ ধৰ্মাৱলম্বী লোকৰ বাবে নহয়, প্ৰতিজন ভাৰতীয় পৰিয়ালৰ বাবে কৈছে, বা প্ৰতিটো ভাৰতীয় পৰিয়ালৰ বাবে কৈছে। প্ৰতিটো ভাৰতীয় পৰিয়ালৰ বাবে তিনিটা সন্তান হোৱা উচিত বুলি এটা তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াইছে। আৰু তাত দুটা যুক্তি আগবঢ়াইছে, যাতে জনসংখ্যা নিয়ন্ত্ৰণৰ ভিতৰতো থাকে আৰু পৰ্যাপ্তও যাতে নহয়, আৰু সেইবাবে হেনো তিনিটা সন্তান প্ৰতিটো ভাৰতীয় পৰিয়ালত প্ৰয়োজন। মোহন ভাগৱতৰ এই কথাখিনি আমি মন্তব্য শুনাব বিচাৰিছোঁ। কি মন্তব্য আগবঢ়ালে মোহন ভাগৱতে, গোটেই বিশদ বিৱৰণী তেওঁৰ ভাষ্যতে আপোনালোকে এবাৰ শুনক। मैं तो जानवरों का डॉक्टर हूं, उधर ये विषय ही नहीं है। मनुष्यों के डॉक्टर मुझे ये बताते हैं। फिर अपने देश की पॉलिसी है, पॉपुलेशन पॉलिसी, वो 2.1 रिकमेंड करती है। अब वो देश का एवरेज 2.1, ये तो ठीक है, लेकिन संतान होती है तो 0.1 संतान कभी होती नहीं। गणित में 2.1 का 2 होता है, लेकिन मनुष्य के जन्म में 2 के बाद 0.1 होता नहीं ना, 3 ही होता है, इसलिए 2.1 मीन्स 3। तो भारतवर्ष के प्रत्येक नागरिक ने यह देखना चाहिए कि अपने घर में 3 होने चाहिए। ये देश की दृष्टि से कह रहा हूं। दूसरा, एक कंसर्न भी है, जनसंख्या एक एसेट है, बोझ भी हो सकता है, कल खिलाना पड़ेगा ना सबको, तो उसी के लिए पॉपुलेशन पॉलिसी रिकमेंड करती है। तो दोनों तरफ से जनसंख्या नियंत्रित रहे और जनसंख्या पर्याप्त रहे, तो 3 होने चाहिए, 3 से बहुत ज्यादा आगे बढ़ना नहीं चाहिए, उनकी परवरिश वगैरह ठीक होने की दृष्टि से। ये सब लोगों ने स्वीकार करने वाली बात है। जन्म दर कम होने की बात है, तो वो सबका कम हो रहा है। हिंदुओं का पहले से कम था तो ज्यादा कम हो रहा है, बाकी लोगों का उतना कम नहीं हो रहा था, तो आज उनका ज्यादा दिखता है, लेकिन उनका भी कम हो रहा है। प्रकृति ऐसा करती है, संसाधन कम है, जनसंख्या ज्यादा हुई, तो प्रकृति में ऐसा कुछ होता है। तो इसका संदेश लेके सब लोगों ने 3 से कम नहीं करना और 3 से आगे करना, इसके लिए नई पीढ़ी को तैयार करना चाहिए। और जिनके हाथ में अभी भी है, उन्होंने ऐसा करना चाहिए। और क्या कह सकते हैं, जनसंख्या का নতুন প্ৰজন্মক ইয়াৰ বাবে সাজু কৰাৰ প্ৰয়োজন বুলি মোহন ভাগৱতে মন্তব্য প্ৰকাশ কৰিছে। মানে প্ৰতিটো নতুন প্ৰজন্মৰ লোকে বা যুৱক যুৱতীয়ে সন্তান তিনিটালৈ বঢ়োৱাৰ ক্ষেত্ৰত বিয়াৰ পাছত তাৰ ওপৰত দৃষ্টি দিব লাগে বুলি আৰএছএছ প্ৰধান মোহন ভাগৱতে সদৰি কৰিছে। জনসংখ্যা ভাৰসাম্যৰ ভিতৰতো থাকিব লাগিব বুলি কৈছে, আৰু ই দেশৰ বাবে বিপদ হ'ব নালাগিব বুলিও কৈছে মোহন ভাগৱতে। মানে দুটা কথা কৈছে, আৰু সেই দুয়োটা দিশৰ পৰা অতি তাৎপৰ্যপূৰ্ণ। আৰু তেওঁ কৈছে যে 3 সংখ্যাটো শ্ৰেষ্ঠ সংখ্যা এটা পৰিয়ালৰ বাবে, মানে 3টা সন্তান থকাটো ভাল শুভ সংকেত হয়, আৰু ই মানৱ সম্পদ বৃদ্ধিত সহায়ক হ'ব বুলি তেওঁ মত ব্যক্ত কৰিছে। মানৱ সম্পদ বা দেশৰ আৰ্থসামাজিক বা আন কেতবোৰ দিশৰ বাবে গুৰুত্বপূৰ্ণ ৰূপত তেওঁ এই দৃষ্টি ৰখা বুলি সদৰি কৰিছে। ই আমাৰ ভাৰসাম্যতাও ৰক্ষা কৰিব, আমাৰ ভাৰসাম্যতা বিনষ্ট হ'বলৈ নিদিব, আমাৰ যুৱশক্তিকো জাগ্ৰত কৰিব পাৰিব, আমাক প্ৰতিগৰাকী লোককেই সক্ৰিয় কৰিব পাৰিব বুলি মোহন ভাগৱতে সদৰি কৰিছে। তাৎপৰ্যপূৰ্ণ বিষয় আৰু যথেষ্ট গুৰুত্বপূৰ্ণ বিষয়, যিহেতু আমি ইতিমধ্যে কৈছোঁ যে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত
বিজেপিৰ বহু নেতা মন্ত্ৰীয়ে দুটি সন্তানৰ কথা কৈ থাকে, দুটি সন্তানৰ ওপৰত অধিক সন্তান হ'ব নালাগে বুলি কৈ থাকে। সেই সময়তেই মোহন ভাগৱতে তিনিটা সন্তানৰ কথা উল্লেখ কৰিছে। তাকো প্ৰতিটো ভাৰতীয় পৰিয়ালে তিনিটা সন্তানৰ ওপৰত গুৰুত্ব দিব লাগে বুলি সদৰি কৰিছে। আৰু আহিবলগীয়া যিবোৰ প্ৰজন্ম আছে তেওঁলোকে এই ক্ষেত্ৰত বিশেষ মনোনিৱেশ কৰিব লাগে বুলিও সদৰি কৰিছে। আমি এই সন্দৰ্ভত আৰু তথ্য পৰৱৰ্তী সময়ত সম্প্ৰচাৰ কৰি থাকিম। ক্ৰিয়া প্ৰতিক্ৰিয়া কেনেধৰণৰ হয় সেয়াও আমি আপোনালোকৰ বাবে সম্প্ৰচাৰ কৰি থাকিম। এই মুহূৰ্তৰ এই পোনপটীয়া সম্প্ৰচাৰৰ পৰা ইমানতেই বিদায় লৈছোঁ। নমস্কাৰ।